কিয় সামিদুলক বান্ধিলে ৰাইজে কালাতলি পথাৰত প্ৰকৃততে হৈছে কি জুৱানিখা প্ৰায় 9:30 বজাত কালাতলি পথাৰৰ এইজন সামিদুল ইছলাম গৈছিল একেখন গাঁৱৰে কাৰাবন্দী ৰবিউল আলীৰ পত্নীৰ খবৰ ল'বলৈ জেলত থকা ৰবিউলৰ পত্নী জামেলা পাৰবিনৰ খবৰ ল'বলৈ যোৱাটোৱে কাল হ'ল নেকি সামিদুলৰ জামেলা পাৰবিন আৰু সামিদুল ইছলামৰ মাজত অবৈধ সম্পৰ্ক থকাৰ সন্দেহত স্থানীয় ৰাইজে হাতেলতে ধৰি বান্ধিলে আনহাতে সামিদুলৰ লগত জামেলাৰ কোনো অবৈধ সম্পৰ্ক নাই বুলি দাবী কৰি জামেলাই 6জনকৈ ব্যক্তিৰ নামত জুৰখিমলি আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ ৰাইজৰ ৰুখত পৰা সামিদুল ইছলাম বৰ্তমান জুৰখিমলি আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে প্ৰকৃততে কোন সঁচা কোন মিছা হে আৰক্ষীৰ তদন্ততে ওলাই পৰিব ঘটনা সংক্ৰান্তত এজাহাৰ দাখিল কৰে জামেলা পাৰবিনৰ মন্তব্য শুনাব বিচাৰিছো আমাৰ বিৰাটো মানে জেলত আছে ডিপুজে মানে তাক লৈ মানে বেলেগৰ গাড়ী দিছিলোঁ তেতিয়া এটা গাড়ীৰ দামটো বেছি লয় সেইকাৰণে আমি চানিদিলৰ গাড়ীটো লৈ গৈছোঁ চানিদিলৰ গাড়ী লোৱাৰ পাছত সিহঁতৰ মোৰ লগত মানে হুমকি ধমকি দি আছে আইনালৰ পৰা আব্দুল কালাম তাৰপিছত আমি তাক মাতিছিলোঁ মানে আমাৰ গিৰাকৰ তাত গৈছিল যোৱাৰ পিছত মই যে উকিল ধৰিছোঁ সেই উকিলক মানে এইবিলাক চাই চানিদিল শুনি পাইছেনে নাই আমাৰ গিৰাকে সুধিছিল মই কৈছোঁ যে শুনা পাইছেনে নাই মই নাজানো এইবিলাক তাক অলপ জনাবি মই জনাইছোঁ মানে তাই উকিলত গৈছিল তাতে কাগজৰ ফাৰ্ষ্ট চাই কিনে কয় হ'ব পাৰে নহ'বও পাৰে তাৰপিছত এইটো ৰিজেক্ট মাৰি দিলে আকৌ তাৰ তাতে গ'লোঁ আমি চানিদিলৰ গাড়ী লৈ পেলাই যাৰ পিছত তাক আমাৰ গিৰাকে তাক হেৰি সিদ্ধান্ত দি দিলে যে পুলিচ যোনটো ধৰিব লাগে তুমি ধৰি দিবা যিখিনি সহায় কৰিব লাগে কৰি দিবা তাৰপিছত মই তাৰ লগত কিবা কথা ক'বৰ কাৰণে ঘৰত মাতিছিলোঁ কেইটা বজাত মাতিছিলে 9:30 মাতিছিলে সামিদুল কেইটা বজাত গৈছিল আপোনাৰ ঘৰত 9:30 গৈছিলে 9:30 আমাৰ সৰুবৰা ঘৰত আছিল এটা কথাত আছিল নাই এটা কথাত আছিল মানে হেৰি দুটা ফ্ৰমত আছিল এই আমাৰ সৰুবৰা যে আছে সি আৰু মই আৰু চানিদুল তিনিটা আছিলোঁ একেলগে সামিদুলক কিহৰ কাৰণে মাতিছিল আপুনি ইমান ৰাতি ইমান যে আইনালৰ পৰা আব্দুল কালাম যে সি মানে হুমকি দি আছে মোক 2 লাখ টকা দিব লাগে আৰু কেছ নাই সামিদুলক আপুনি কিহৰ কাৰণে মাতিছিল ইমান ৰাতি সেইটো কাৰণে কথা পতাৰ কাৰণে আৰু আমাৰ গিৰাকে তাৰ কেছটো কৰিব দিছে উকিল কোনটো ধৰিছে নধৰিছে শুনিবৰ কাৰণে কোনটো সিদ্ধান্ত কৰিলে ভাল হ'ব সেইকাৰণে মই মাতিছিলোঁ পিছত মানে 12টা কথা পাতোতে অলপ দেৰি হৈ গ'ল কেইটা বাজিল 12টা বাজিল তেতিয়া 12টা বজাৰ লগে লগে ইয়াতে মানে হুমকি কৰি আছে পাব্লিকগুলা মানে আমাৰ গেট ভাঙি দিব হেৰি কৰিব পিছত কোনে হয় আমি যাই আছোঁ গেট কিয় ভাঙিব লাগে তাৰপিছত মই খুজিছোঁ খোলাৰ পিছত তাক মোক বহুত মাৰিছে মোৰ কথা হেৰি অবৈধ বুলি কৈ আছে যে তাৰ লগত মোৰ কিবা আছে হেৰি ৰাজুদ্দিন মহৰৰ পৰা ৰাজুদ্দিন আৰু এই যে কামালুদ্দিন বিলাত আলী আছনুল্লাহ বিটল সামাদ আলী আবুল কালাম এইখিনি আছিল আপুনি যে 9:30 তেখেতক মাতিছিল মাতি লৈ কেনে 12টা বজালৈকে আপুনি তাতে বহাই ৰাখিলে কি এইবিলাক বিষয়ে আলোচনা কৰিলে না বেলেগ কিবা আছিল নহয় এইবিলাক কাৰণে হেৰি কথা পাতি আছিলোঁ এইবিলাক কথা আৰু সিও কৈছে চাউনা কোন আহে তক কিনিবলৈ 2 লাখ টকা কোনে ল'ব আহে মই আছোঁ এনেকৈ কৈছিল 2 লাখ টকা আপোনাৰ পৰা জোৰ কৰি ল'ব বুলি কৈছে জোৰ কৰি ল'ব বুলি কৈছে আইনালৰ পৰা আবুল কালাম জোৰ কৰি ল'ব মোক হুমকি দি আছে মানে আপোনাৰ ঘৰত আছিল এইটো ল'ৰাটোৰ নাম কি সানিদুল ইছলাম কি কৰে হেৰি তাই স্কুল পঢ়ায় টিউশ্যন পঢ়ায় বিকিবিদ্যালয়ৰ লগত থাকে সেইকাৰণে তাৰ লগত মানে মই মাতিছিলোঁ পৰামৰ্শ কৰিব লাগে সেইকাৰণে মই মাতিছিলোঁ সামিদুলকে উকিল নেকি যে আপুনি সামিদুলক মাতিছে ইমান ৰাতি নহয় আমি মানে আমাৰ গিৰাকে তাক কৈ দিছিল যে তাই কোনটো উকিল ধৰিব নধৰে তাক সিদ্ধান্ত দি দিছিলে সেইকাৰণে তাক মই মাতিছিলোঁ যে কাক বা ধৰিলে কিবা কৰিলে সেইটো শুনিবৰ কাৰণে আৰু সিহঁতে যে আমাৰ ধমকি দিছিল 2 লাখ টকাৰ কাৰণে সেইটোও মানে কথা পাতিব তাৰ লগত কথা পাতোঁতে আমাৰ 3টা আমি একেলগে আছিলোঁ আমাৰ সৰুৰ পৰা আমি আৰু চানিদুল পিছৰ বাহিৰৰ পৰা মানুহবিলাক হেৰি কৰি আছে মোৰ মানে গেট চু ভাঙি দিব সেনেকৈ কৈছে মই আহি আছোঁ গেট কিয় ভাঙিব লাগে তাৰপিছত গেটটো খুলি দিলোঁ চানিদুলো ওলাৰ পিছত লগে লগে ইহঁতক ধৰিলে গাঁওবুঢ়া আছিলে পিছত আহিছিল গাঁওবুঢ়া আৰু কি ক'ব সিহঁতৰ লগত সি যে কৈছে সিও কৈছে তাই সেইখিনিয়ে কৈছে মাটি উঠাওঁতে গাঁওবুঢ়া মাটি উঠাইছিল ৰাইজে মাটি উঠাইছিল ৰাইজে মাটি উঠাইছিল কিমানজন মানুহ গৈছিল আপোনাৰ ঘৰত
6-7জন মানুহ হৈছিল 6-7জন তাৰপিছত 12-13জন মানুহ হৈছিল অঁ ঠিক আছে। আছে না? ফটো আছে